যোৱা দুদিন পূৰ্বে ডবকাৰ বুঢ়ীগঙ্গাৰ এক পাৰণিৰ কিছু নলগত বনদস্যুৱে 6 জোপাকৈ সেগুন গছ কাটি তহলিং কৰিছিল আৰু তাৰ পিছত দেখিবলৈ পোৱা গৈছে যে ভুজৈ বন বিভাগৰ সহযোগত ইতিমধ্যে ডবকা বন বিভাগে ইতিমধ্যে আব্দুল হালিম নামৰ এজন লোকক সন্দেহত ইতিমধ্যে তেওঁলোকে আটক কৰি এই যি বনাঞ্চলিক কাৰ্যালয় আছে ডবকাৰ ইয়াতে তেওঁলোকে অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আৰু আব্দুল হালিমৰ ইতিমধ্যে স্বীকাৰোক্তিৰ ভিত্তিত ইতিমধ্যে ডবকাৰ যি নিকিৰাতি হাড় গাঁও ইতিমধ্যে জয়নাল আবিদিন নামৰ লোকজনৰ ঘৰত বন বিভাগৰ লোকে অভিযান চলাইছিল আৰু তাত দেখিবলৈ পোৱা গৈছিল যে বন বিভাগে বহু যন্ত্ৰচালিত যি মেচিন আছে আৰু মেচিনৰ লগতে বহু সামগ্ৰী ইতিমধ্যে বন বিভাগে জব্দ কৰি ইতিমধ্যে ডবকাৰ বনাঞ্চলিক যি কাৰ্যালয় আছে আৰু এই কাৰ্যালয়লৈ লৈ আহিছিল আৰু ইতিমধ্যে মই সামগ্ৰিক পৰিৱেশ মোৰ সহযোগী দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই কাৰ্যালয়খনতে ইতিমধ্যে আব্দুল হালিম নামৰ এজন লোকক ইতিমধ্যে অধিক তথ্যৰ বাবে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে তেওঁলোকে সোধা-পোছা অব্যাহত ৰাখিছিল আৰু এই ঘটনাৰ লগত আৰু কোনোবা জড়িত আছে নে নাই তেওঁলোকে সোধা-পোছা অব্যাহত ৰাখিছিল আৰু যিসমূহ সামগ্ৰী ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে সেইসমূহ সামগ্ৰী ইতিমধ্যে বন বিভাগে এই কাৰ্যালয়খনত আনি ইতিমধ্যে কেনেদৰে এই যুঁজকাৰ্যসমূহ চলাই গৈছিল সেইসমূহ ইতিমধ্যে তেওঁলোকে চলাই গৈছে আৰু আমি কেমেৰাত দেখুৱাই আছোঁ এইজন হৈছে হালিম আৰু এইজন লোকক ইতিমধ্যে বন বিভাগৰ লোকে আটক কৰি তেওঁলোকে অধিক তদন্তৰ বাবে তেওঁলোকক আটক কৰি ইতিমধ্যে লৈ যোৱা হৈছে আৰু তেওঁৰ স্বীকাৰোক্তিৰ ভিত্তিত আচলতে ক'ত তেওঁৰ লগত আৰু কোন সহযোগী আছিল সেয়া আচলতে পিছতহে গম পোৱা যাব আৰু আমি বন বিভাগৰ লোকৰ লগত মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ যদিও তেওঁলোকে ইতিমধ্যে কৈছে যে তেওঁলোকে তদন্তৰ ক্ষেত্ৰত বৰ্তমানলৈকে তেওঁলোকে কোনো ধৰণৰ মন্তব্য আগ নবঢ়ায় আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সকলো সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে বন বিভাগৰ লোকে আৰু এই যি গাড়ীখন আহি আছে আৰু এই গাড়ীখনতে ইতিমধ্যে বনদস্যুৰ সন্দেহত ইতিমধ্যে আব্দুল হালিম নামৰ লোকজনক আটক কৰি ইতিমধ্যে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে আৰু দেখিবলৈ পোৱা গৈছে যে এনেদৰে আব্দুল হালিমক এই গাড়ীখনৰ পাছত গাড়ীখনত উঠাই বন বিভাগে আৰু কোন তেওঁৰ সৈতে জড়িত আছে সেয়া আচলতে তদন্তৰ বাবে তেওঁক লৈ যোৱা হৈছে আৰু তেওঁলোকেও বন বিভাগে ইতিমধ্যে কোনো ধৰণৰ মুখ খোলা নাই আৰু পৰৱৰ্তী সময়ত তেওঁলোকে সহযোগিতা আগবঢ়াব বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে আৰু এটা ক'ব লাগিব যে বিগত দীৰ্ঘদিনৰ অন্তত এনেধৰণৰ এই কাণ্ড সংঘটিত হৈছে এই ডবকাৰ সংৰক্ষিত বনাঞ্চলত আৰু এই বনাঞ্চলখনত ইতিমধ্যে বহু মূল্যৱান গছ গছনি আছে আৰু এই মূল্যৱান গছ গছনিসমূহ ৰক্ষাৰ ক্ষেত্ৰত ইতিমধ্যে ডবকাৰ বন বিভাগৰ সকল স্থানীয় ৰাইজ আছে সেই স্থানীয় ৰাইজে তেওঁলোকে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।